পিকনিক দেখছা ইয়াৰে মৰিছোঁ ইয়াৰে মই উপায় নাই এই ভাত বনাই দিয়া হৈছে এইফালে আমাৰ এইটো গাহৰি আছে গাহৰিৰ কাৰণে পিঁয়াজ কাটি থোৱা হৈছে আলু কাটি থোৱা হৈছে এনেকৈ বিলাহী এনেকৈ ধনিয়া মছলা আমাৰ হেভি বাজেট হৈছে আমাৰ ধনিয়াটো আছে এইফালে মই বৰ্তমান আমি ইয়াতে পিঁয়াজ জলকীয়া বহাই দিলোঁ এইপিনে আমাৰ এই গাহৰি एकदम रेडी हम लोग अभी 2 आदमी है ना ये बंदा और हम है हम इधर में खाना बना रहा है अभी बर्तमान আমি ইয়াত গাহৰি আলু বহাই দিলোঁ আৰু ইপিনে আমাৰ এই কংকনে আমাৰ পানী আনিব গৈছিলে চোন কিহত পানী আনিব থাকোঁ বা ইয়াত নমুনা এইটোতো এনে ঘুগনি বনাব আলছা না তই খিচাৰি বনাব আলছা কথা চাইছা স্পেচিয়েল গাহৰি মানে বাপ পাৰে বাপ মালাই মালকি হৈছে দেই কিন্তু ৰুটিৰ লগত খাবা একদম বৰ মজা হৈছে এইভাগে ধনিয়া পাত্তা পৰি আছে ডিছৰ তলত কিন্তু আমাৰ ব্ৰ একদম বেলেগ খানা বনাইছে একদম গুজৰাটী কৈ আছোঁ মই আলুটো ইমান ভাঙি দিব নালাগে যেনিবা আলুটো 2 পিচ থাকিলে ভাল লাগে খাই এই বোলে নহয় গোটেই ভাঙি দিব বোলে আলুবিলাক ব্ৰ কেনে অনুভৱ এই গাহৰিটোক লৈ এনে অনুভৱ কেনে এনে টেষ্টি বেষ্টি মছলা কি দিছা বাপাৰে বা 4টা আমি মানুহ হৈছে 2টা আৰু 2টা মাতে আনবে এখানে গাহৰি খেলা দেখোন তোকে হাত পানে দেখোন আৰু 2টা কেনে মাতা আৰু মই আছোঁ এতিয়া আৰু কি কয় গাইছে গাইছ ফাইনেলি ধনিয়া দি দিলোঁ আমাৰ গাহৰিখন হৈ গ'ল আৰু ইপিনে আমাৰ এই ব্ৰ এই বাচন দিব গৈছে এইবিলাক কৰা অভ্যাস নাই ইয়াৰ ইয়াক লগাই দিছোঁ এইবিলাকত নৰা জানবা লাগব কৰবা এনে আৰু খাব পাৰবি বহি বাচন দিওঁ মুঠতে ব্ৰ চাই আছে দে ইয়াতে একদম জুবিনদাৰ গান বাজি আছে জুবিনদাৰ গান ইয়াতে চাই আছে দে একদম খানা একদম আল্টিমেট চলি আছে চবফালে একদম চবফালে খানা মানুহ আহি আছে বৰ্তমানলৈকে টাইম হৈছে এতিয়া 2:45 আমাৰ আহতল দেৰি হৈছে এইপিনে খানা চলি আছে এইপিনে এইপিনে জুবিনৰ গান চাইটো এইপিনে চব জুবিনে অকল জুবিনৰ গান চলি আছে ইয়াতে এইপিনে আমাৰ ব্ৰই এইটো বাচন ধৰি আহি আছে এইটো বৰ্তমান এই কামিলছে এই আহি গেল দেখা নাই ডাবল কাহি আহি গেল একদম একবাৰ টেষ্ট কৰি চালাকে মাংস ফাইনেলি আমি টেষ্টৰ কাৰণে অলপমান ইয়াতে ওলাই লৈছোঁ ইপিনে আমাৰ টেষ্ট কৰলাকে ব্ৰ কেনে হৈছে জাগা চাইছি না বঢ়িয়া ইপিনে আমাৰ মাংস হৈ গ'ল বেগে আমাৰ ভাত ৰেডি সি গাইছ ঢেৰ মানুহ এই দেখা নাই মানুহ একদম ক'ৰবাত বিয়াত যাব ওলছি না খানা খাব আহিছি মই ধৰবা পৰা নাই আচলতে দেই এই ইমান দেখা নাই মানে মই বুজবা পৰা নাই ক'ৰবাত বিয়াত যাব ওলছি না খানা খাব আহিছি এইপিনে একদম এই জবৰদস্ত চলি আছে এইপিনেতো তাহাঁততো একদম ব্যস্ততাই বেলেগ পুৰা চলি আছে ধামাকা বিৰাট দুখৰ দিন পিকনিক খাব খাই লগো নধৰে আয়ো নুসুধে সেইকাৰণে আমি 2টা আহিছোঁ কি খাবি এই গাহৰি কুকাৰত ভাত আৰু মনত কিবা কিবি আছে দেচোন নেটখন আৰু এইপিনে আমাৰ বৰ্তমান এই টেষ্টিকত চলি আছে আমাৰ গাহৰি বৰ্তমান টেষ্টিকত চলি আছে ইয়াক কিন্তু মানবা লাগব দে বা কি পিকআপ ইয়াৰে বা আচৰিত পিকআপ ইয়াৰ আজি কেনে আহি ইয়াতে অনুভৱ চুপাৰ না এইপিনে একদম জবৰদস্ত খানা চলিছে এইবিলাকে একদম একাল দম্পতি একদম খানা বনাইছে একদম চুপাৰ একদম মাৰ এইপিনে একদম জয় জুবিনৰ গান চলি আছে একদম কণ্টিনিউ আৰু এইপিনৰ কথাটো আৰু ক'বাই নালাগে ইহঁতৰতো কথা ক'বাই নালাগে আৰু একদম জবৰদস্ত চলি আছে কণ্টিনিউ একদম আমাৰ টেষ্টিঙত চলি আছে এইটো নিৰামিষ তথাপিতো মাংস খাই ইয়াৰ এটা মনৰ অশান্তি আছে তোৰ কি অশান্তি হৈছে নাই এই মোবাইলটোৰ কথা তই কি কৈ আছা নেটৱৰ্ক নাপায় আমি এই চকী যিবিলাক কিবা কিবি মানুহ আছে না এই কি বুলি কয় এতিয়া বেছি নাচনো আৰু তাহাঁতক ক'ব লাগিব আমাৰ চকীত মানে নেটটো বেলেগ ছিজনত নেটটো পায় চকীত কিন্তু এইটো ছিজনত এই মাহটো তাৰমানে নেটটো বন্ধ কৰি থৈ দিয়ে ঠিক আছে ইহঁতক আজি যোৱাত টাইমত সুধিব লাগিব আমি এইপিনে দেখা নাই পানী একদম আইনা কিমান ধুকা আইনা ইমান ধুনীয়া নহয় কিন্তু পানী ইমান ধুনীয়া কাপিছে কেনে পানীটো কেনে একদম পৰিষ্কাৰ
পানী বিৰাট ভাল লাগছে না আইনা ইমান ধুনীয়া নহয় কিন্তু পানী বাপৰে বাপ মানবা লাগব কিন্তু পানী বাপৰে বাপ কি আচৰিত পানীয়ে আজি বতৰটো অলপ সেমেকা কিন্তু সেমেকা হ'লে আজি একদম ভাল লাগছে আজি গাহৰি এই বিৰাট ভাল লাগে এই একদম টেষ্টি কৰি আছে কেনে চুপাৰ একদম গাহৰি আজি জবৰদস্ত হৈছে আমি আমাৰ লগ বেছি নাংৰে আমি ভাবিছোঁ মানে এই বছৰৰ পৰা য'ত য'ত যাম মানে আমি দুজনে একেলগে এনজয় কৰিম এনেকৈ আমি মোটামুটি 6-7 বাৰমান খাই আছোঁ এই খায়ে আছে বৰ্তমান এই নাখাম বুলি কৈ আছে তথাপিতো ই মানে সতৰ ওপৰত বাপৰে বাপ কিবা জুকি লৈ আছে ইয়ে খাব নোৱাৰে বোলে বা কি খাই আছে ইয়ে আৰু খাবি না এই গোটেই খাব বোলে ভগৱান এই টাইমটো বিশেষকৈ আমি গম পোৱা নাই দেই আমি আহিছিলোঁ কেইটা বজাত 12:30 বজাত আমি 10:40 ইয়াতে আহিছিলোঁ কিন্তু বাপৰে বাপ এতিয়া যিটো এটা মানুহৰ এটা ভিৰ নাই এইফালে একদম ঢেৰ গাড়ী ঢেৰ এইফালে হাততো এনজয় বাপৰে বাপ আৰু ইহঁতৰ বাপৰে বাপ এই লাল আলা এইটো কোন হে এই লাল আলা এইটো বাপৰে বাপ ইহঁতক নৰা কি আৰু খাবি নেকি আৰু হা নাই ৰাতি হ'ব দে তোৰ কিন্তু বেলেগ বেয়া লাগিলেও ভাল লাগিলেও কিন্তু মুচকচা কিন্তু কাফি এবাৰ এনেকৈ দিছোন কিন্তু গাইছ মই মানছোঁ দেই এইফালে চোন কি আচৰিত মানুহে গাইছ কি মানুহে আমাৰ নাই লগ ই আৰু ময়ে উপায় নাই কিমান চাপি না কিমান চাপি খাইছোঁ আৰু এই কিবা এটা নিৰামিষ দে সি কিবা এটা নিৰামিষ সি একো নাখায় কিবা এটা নিৰামিষ আৰু কিন্তু এইটোৰ কিন্তু নিৰামিষ নহয় লেজেণ্ড মানুহ হয় গেলা মই পাইছোঁ মানুহ আৰু কিন্তু এইফালে গাইছ কাফি দে একদম আল্টিমেট মানুহ হৈছে ভাতৰ লগতে নাই যে মাংসটোৱে হা এইখন মাংস লয় নাই দেখোন তুই এনে মজা কৰি থাকে এই দেখা নাই এইটো কম কেৰাহী এইটো 10জনে খাব পাৰি আৰু একদিন আহিম নেকি খাই আছো আকৌ লগ পাম চাই থাকক নোট কৰি খাব পৰা নাই উপায় নাই এই নন ভেজিটেবল কিন্তু ইয়াৰ বিভাগটো বেলেগ এই বেলেগ বেলেগ বিভাগৰ মানুহ গণবা নদী ফেৰ মানুহ লাগে না এই কাঁচা পিঁয়াজ মোটামুটি 6-7টামান খালাকেই ই খাই থাকো ইয়াৰ লগত মতলব নাই ইয়াৰ লগত নৰা পানী দি কৰি একদম আইনাত কৰি বহুত আৰু ইফালে ইহঁতৰ অলপ আগতে ডেকাৰচনটো আছিল এতিয়া ভংগ কৰি পেলালে আমি ভাতটো খাই ল'ম ইয়ো খাই ল'ম আমি বেগ আগুৱাই যাম হা ঠিক আছে ভাই মানুহ দুটা এইটোত 1 কিলো বহিছিলোঁ ই বোলে খাব নোৱাৰে দেখছে না খাই আছে চবেই আছে দেখছে না কি আচৰিত মানুহে বা নৰে বোলে নৰা হাত দাঙি দি ভৰি মিলি দিছি নৰা খাবা হাত দাঙি দি চা নৰা গাইছ মই এখানি ল'লোঁ আৰু এখানি এতিয়া কাক দিম এৰবা নৰা খাবাই লাগব আমাৰ কংখনে ব্ৰিজৰ প্ৰতি গেলে কংখনে কৈ ঘূৰিছা বঢ়িয়া এটাকে নদী আমি যাই আছোঁ আমি দুজনে একেলগে আহিছিলোঁ বৰ্তমান আমাৰ দৰ্জাৰ কাৰণে একদম বেষ্ট কমফৰ্টেবল হৈ গৈছে আমাৰ বিহাৰীকে একদম মনা একদম ডাঙৰ দিছোঁ একদম মুখে চুখে একদম কহে কি বান্ধি ইয়ে জানে আৰু বেগে ভেকেশ্যন লোনটোৱে আছে তাতে গাড়ী আছে বেগে আমাৰ আছে একদম
বাকী ঢেৰ মানুহ ফাইনেলি আমাৰ গাড়ী পাই গ'লোঁ আমাৰ বিহাৰী আমাৰ গাড়ী পালাকে বিচাৰি মনা আমলে দিলাকে হয়তো মাজত দি আমার বিহারি বিরাট আতুর একদম বিধি বেগ শেক লৈ একদম কত যাই আছে একদম গমে বনাই ইবা কত বা ফুরবা যায় আৰু নাচবি 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 এফালে সব নাচবি 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 একদম ওয়ান্ডারত কেনে অনুভৱ আজি ফার্স্ট টাইম ব্লগ হিসাবে আমার একদম বিশেষ অতিথি হিসাবে আমি কংকনক লৈছোঁ আমি এটা মোৰ বৰডেকা হয় ইউজ ডাষ্টবিন তো অনুভৱ কেনে তোৰ ক'ত যাবা নেদে নাচনো তোৰ জেগা মোৰ জেগা তই পৰিষ্কাৰকৈ ৰাখবি আমি পৰিষ্কাৰকৈ ৰাখিম আমাৰ জেগা সদায় পৰিষ্কাৰ থাকিব এইবিলাক একদম ভাল লাগে আগতে এইডাল গছত ব্ৰ এটা বেলেগ আল্টিমেট ঘৰ এটা আছিল হা ঘৰটো ভাঙিল চাগে কিন্তু এতিয়া এটা আল্টিমেট ঘৰ এটা আছিল ওপৰত এই দেখা নেকি কাঠ উমলিয়াইছে এইবিলাক মই জানো নহয় কেলা এইবিলাক মই আগতে 4 বছৰ আগতে ঘূৰা মানুহ হয় এইফালে হয় নিবাকে আছে দিছে নিবাকে নাই ঐ কয় ঘূৰি আছে ৰে মানে তো পাগলা হিচাপে ভাবছো মই অলিয়া বুলিয়া হৈ গৈছি জহা তোমায় গুচি যায় এই দেখা নাই নেকি এই দাদা আমাৰ গ'লে একদম ভূটান এইবিলাক এডভেঞ্চাৰ মই আগতে বহুত কৰিছোঁ দেখা নালাগে এনেকাত মই এডভেঞ্চাৰ কংকন এই আগতে এনেকাত মই এডভেঞ্চাৰ মই ধেৰ কৰিছোঁ গম পাইছা দেই নাইবা উঠি দেই এবাৰ ল'বি নেকি এবাৰ তই এইটো আমাৰ এই পানীটো আহি আছে আমাৰ ভূটানৰ পৰা এইবাৰ এডভেঞ্চাৰ কৰি আছে এইবিধে হাই 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 এতিয়া আমি আছোঁ বৰ্তমান ভূটান চকীত জেগা আগতে এনেকুৱা নাছিলে মই 2-3 বছৰ আগতে আহিছিলোঁ আমাৰ কংকনটো পাগলা হৈ গৈছে কেনে অনুভৱ চুপাৰ ইয়াৰ মুখত সদায় চুপাৰে মানে কি ক'ম এইফালে একদম এইটো আল্টিমেট নদী একদম এইটো ভূটানৰ পৰা আহিছে একদম আল্টিমেট গাছ এইটো হয় এইপিনে একদম আল্টিমেট দি হয় গাছ মই এটা একদম বেলেগ বস্তু দেখা পাইছোঁ গাছ বাপৰে বাপ জয় জুবিন দা এইপিনে একদম আল্টিমেট এইপিনে একদম কি কম এইপিনে একদম আল্টিমেট স্পেন হয় এইটো স্পেন হয় আৰু মই গম পাই গ'লোঁ মই লগ পাই গ'লোঁ একদম মৰমৰ হাত জুবিনদাক লগ পাই গ'লোঁ এইটো বিৰাট ভাল লাগি গৈছে মনটো বিৰাট ভাল লাগি গৈছে জয় জুবিন দা তুমি যে এইখন জেগাত আছা তুমি একদম ভাল লাগিছে এইপিনে আছে আমাৰ কংকন আছে কংকন চামান সি ক'ৰবাত একদম ক'ৰবাত যাব মন কৰি থাকে সি ইয়াকখিনি তালৈ নিনো মই এইপিনে ওপৰত এটা হাত মানুহে ইয়াক বোলে এতিয়া বোলে ফটো মাৰি দিব লাগে কি লাগে তই ফটো ধেৰ ফটো আছে তোৰ কেলা কিমান ফটো মাৰি মই কংকনৰ ইমান হেঁপাহ তাৰমানে একদম অকল ফটো এইবিলাক হনুমান আছে কংকন দেখা নাই নেকি একদম এক্সট্ৰা হৈছে একদম আল্টিমেট মানুহ সেইটো ইমেনে যাওঁ হেপিনে যাওঁ কেলা একদম মাথা ৰাতিপুৱাৰ পৰা ফটো উঠিছে কি দেখা নাই চব ধেৰ ফটো ইমান ফটো নুঠে তোৰ গাইজ দেখছা
কয় লৈ আহিয়ে কিবা বোলে শ্মশান বোলে কয় লৈছি মোকে ইমান জংঘল নৰিয়াৰ বহুত ভাগৰ লাগছে এই মোবাইলৰ কেমেৰা কোৱালিটি ইমান ভাল নহয় খেলা মোবাইলৰ কেমেৰা অন হৈয়ে থাকে পাগলা হৈ যাব লাগিব মই উপায় নাই গাইছ কিবা বোলে আকাশ পাতাল ভাবি আছে উপায় নাই বহুত ভাগৰ লাগে ভাল লাগে মোক ভূটান চকীখন বহুত ভাল লাগে কিন্তু এই জংঘলবোৰ অকণমান চাফা কৰি দিয়া ভাল লাগিব আৰু দেখিছেনে ইয়াতে মই ক'ত আহিছোঁ এতিয়া আপোনালোকে ভূটান চকীত আহিলে এইটো প্ৰথমে এইটো দেখা পাব ন এইটো নতুনকৈ মন্দিৰ বনাই আছে আমাৰ কংকন একদম ৰেডি ফটো উঠান একদম পাগলা হৈছে এই মন্দিৰটো মই আজি দেখালোঁ আকৌ মই এবছৰ দুবছৰ পিছত আহি আপোনাক এই মন্দিৰটো মই দেখাম একদম ধুনীয়া বনাব বৰ্তমান বনাই আছে কংকন কেনে হ'ব এই মুখত কেৱল চুপাৰে অকল চুপাৰে এইপিনে যান বাত্ৰ ষ্টাৰ্ট হৈ গৈছে একো নাই মন্দিৰ বুলি ক'লে একো নাই একবাৰ বোলো জয় শ্ৰীৰাম আমার কখনো একদম পাগলা হয়ে গেছে ক'ত আহি গেছি নিজেকে একদম ভাবি একদম আজমে পাগলা হয়ে গেছি আকৌ বোলে ফটো লাগে ইয়াৰ কাৰণে ফটো ষ্টুডিঅ হৈ আছে হয়নে এইটো ময়ো আহিছোঁ কংকনে মোক একদম ফটোগ্ৰাফাৰ কৰি দিছোঁ উপায় নাই একদম পাগলা যোৱাৰ খানা খাই কিনে মোৰ পেট মুখ দুটা গুচি গৈছিল মই ইফালে নাযাওঁ ইফালে একদম এইটো হ'ল এণ্টি ৰাস্তা ইফালে হ'ল এনেকৈ যাব পাৰি কিন্তু মই যাব মন নাই কিন্তু ইমান মাতি আছে মোক কি বা আছে ইফালে দেখা নাই এইটো একদম বেগ চেক লৈ মই পাগলা গৈছোঁ এইবিলাক দেখা নাই আইনাখন পানী গাই চাৰ লগত নৰিয়া কফাই দিয়ে দেখা না পানী কিন্তু একদম ধুনীয়া পানী দেই আইনাখন নিচিনা পানী এই বান্ধাৰ কথা কিন্তু একদম আমাৰ ইয়াতে যে লাগিছে তাত বেলেগ হৈ যায় ভাল লাগে এনেকৈ এই গাইছ ইমান ফাল্টু মানুহ ইয়াক মই 40 মিনিটমান ৰখলোৱে মই গম পাইছে না এই জেগাত মই বাগাত দি বহি কিনে ইয়াক মই মোটামুটি 40 মিনিট কম ৰখা নাই তই ইমানকৈ ফাল্টু মানুহ ৰৈ ৰেচিপি নহয় দাম পালে মই তই হ'লেও তই ক'লে মই 40 মিনিটত তোক মই বেছি থাকলোঁ তই কথা ফুৰা খানে তুই মই কচোন মজা লগা নেক্সট বছৰ আহিম দুটাই আকৌ আহিম নহয় এইটো ব্লগ আৰু মই অহা বছৰ মই তোক দেখাম নহয় তোক মই কালাটোৰ কাৰণে মই ইমান ৱেইট কৰি আছোঁ কালাতে বগৰীতলত তই মান বগৰী ইমান ফাল্টু মানুহ কালা মই দেই মজা লগা কালা তই ৰিভিউ দিলে কেনেকুৱা হ'ব কালে পাম গা ধুব এই ইটা বোলে গা ধুব দেখে না চলা খোলে কেলা এনেকুৱা মানুহৰ লগত আহিম নে নাহিম গাইছ আপোনালোকে এবাৰ কমেণ্ট কৰি ক'বচোন এনেকুৱা মানুহৰ লগত আহিম নে নাহিম মই একবাৰ কমেণ্ট কৰি মোক জনাব চলা ফুল্লাক যেনিবা গা নুধুই এনে বোলে 7 দিন বোলে গা ধুৱাই নাই খানা খাই কিনে মোক পেট মুখ গুচাই গৈছি বৰ্তমান PSC প্ৰডাকশ্যনৰ অনাৰ কেনে খবৰ ঠিক আছে না বৰ্তমান আমি দেখিলোঁ চকীত আজি খবৰ কেনে এই মচলপুৰ তই এতিয়া আমাৰ ওৰফে কাম কৰে বৰ্তমান ক'ৰবাত আছে আৰু সি বৰ্তমান বিচাৰি পোৱা নাই বাকী খবৰ কেনে ঠিক আছে নে ফাইনেলি গাইছ ভূটান চকীৰ পৰা আহি পালোঁ বহুত কষ্ট হৈ গ'ল আপোনালোকৰ মাজলৈ মই ডেইলি ব্লগ দিয়াৰ কাৰণে মই চেষ্টা কৰিম আজি এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক